আমি আজি সামূহিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত কৰি প্ৰেছ মিটটো আয়োজন কৰিছোঁ। সুদীৰ্ঘ কাল কংগ্ৰেছ দল কৰি আছিলোঁ। জীৱনৰ আটাইতকৈ বহুমূলীয়া সময়খিনি আমি কংগ্ৰেছ দলক দিছিলোঁ। সেয়ে মৰ্মে কংগ্ৰেছ দলেও আমাক যথেষ্ট মৰমাদৰ কৰিছিলে আৰু যথেষ্ট সন্মানো দিছিলে। বৰ্তমানৰ প্ৰেক্ষাপটত কংগ্ৰেছ দলৰ আমাৰ সৰ্বভাৰতীয় পৰ্যায়তে কওক বা অসম প্ৰদেশৰ ক্ষেত্ৰতে যদি আমি চাওঁ, বৰ্তমান নেতৃত্বৰ একেবাৰে অভাৱ হৈছে, যাৰ কাৰণে আমি বৰ জীয়াতু ভুগিব লগা হৈছে। বিশেষকৈ মৰিগাঁৱৰ ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু AICCৰ দুজনমান নেতা লগ হৈ আমাৰ মৰিগাঁও কংগ্ৰেছটো একেবাৰে ৰাজহাড় ভাগি পেলাইছে, যিটো আৰু বহুদিনলৈ তাক পোন কৰাটো বৰ কঠিন অৱস্থা এটা হৈছে। আমাৰ ব্যক্তিগতভাৱে কাৰো ওচৰত ক্ষোভ নাই, কিন্তু সামগ্ৰিকভাৱে যদি চাওঁ, নেতৃত্বৰ ভুলৰ কাৰণে কংগ্ৰেছ দলৰ নেতৃত্বই, অসম প্ৰদেশ কংগ্ৰেছ দলৰ নেতৃত্বই আমাৰ সাধাৰণ কৰ্মীখিনিৰ মৰ্মবেদনা, মনৰ কথাক তেওঁলোকে অলপো গুৰুত্ব দিব নিবিচাৰে। সেয়েহে মনৰ ক্ষোভত আজি আমি এই দলটো ত্যাগ কৰিবলৈ ওলাইছোঁ। আজি আনুষ্ঠানিকভাৱে মই ঘোষণা কৰিছোঁ, আমি কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিছোঁ।